নমস্কাৰ অনেক গুৰুত্বপূৰ্ণ খবৰৰ সৈতে ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা। ব্যক্তিগত খণ্ডলৈ অসম ৰাজ্যিক চিৰিয়াখানা হস্তান্তৰৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু সংবাদমেলত এই তথ্য দিছে চিৰিয়াখানা সুৰক্ষা মঞ্চই। পৰিকল্পিতভাৱে চিৰিয়াখানা ধ্বংস কৰাৰ অভিযোগ সুৰক্ষা মঞ্চৰ। এটা খবৰ আমি এই মুহূৰ্তে জনাইছো, ব্যক্তিগত খণ্ডলৈ অসম ৰাজ্যিক চিৰিয়াখানা হস্তান্তৰৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু সংবাদমেলত এই মন্তব্য কৰিছে চিৰিয়াখানা সুৰক্ষা মঞ্চই। পৰিকল্পিতভাৱে চিৰিয়াখানা ধ্বংস কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে চিৰিয়াখানা সুৰক্ষা মঞ্চই। বন্যপ্ৰাণী সুৰক্ষাত ব্যৰ্থ হোৱাৰ অভিযোগ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে আৰু সংবাদমেল সম্বোধন কৰিছে চিৰিয়াখানা সুৰক্ষা মঞ্চৰ। চিৰিয়াখানা সুৰক্ষা মঞ্চৰ সংবাদমেলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বনমন্ত্ৰীয়ে। এই মুহূৰ্তত আমি চিৰিয়াখানা সুৰক্ষা মঞ্চৰ সংবাদমেল আগবঢ়াইছোঁ। সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে চিৰিয়াখানা সুৰক্ষা মঞ্চই আৰু তাৰ পাছত আমি মন্তব্য শুনাম বনমন্ত্ৰী। প্ৰথমতে চিৰিয়াখানা সুৰক্ষা মঞ্চৰ প্ৰতিক্ৰিয়া এই মুহূৰ্তত আগবঢ়াইছোঁ। চিৰিয়াখানাৰ মুক্ত বিচৰণৰ হৰিণবিলাক আচলতে একাংশ বন বিষয়াৰ উদ্যোগত এইবিলাক মানে বাহিৰত লৈ যোৱা হৈছে আৰু তেওঁলোকে খায়, সেইবিলাক আমি জানো। এই ঘটনাটো ইমানেই ডাঙৰ ঘটনা, সৰু DFO এজনৰ কাৰণে এইটো সম্ভৱপৰ নহয় বন বিভাগৰ যদি শীৰ্ষ বিষয়া ইয়াত জড়িত নাথাকে। গতিকে শীৰ্ষ মানে মন্ত্ৰী পৰ্যায়লৈকে থাকিব ইয়াত। যোৱা 2017 চনৰ 5 মে'ৰ পৰা 2020 ফেব্ৰুৱাৰীলৈকে 1200 জন্তু এনক্লোজাৰৰ জন্তু মৃত্যু হৈছে। তাৰপিছত 1200 মুক্ত বিচৰণৰ হৰিণ আছিলে 2017 চনত। এতিয়া 800ৰ বেছি হৰিণৰ তাতে সন্ধান নাই। আৰু যেতিয়া কৰ্তৃপক্ষক হৰিণৰ বিষয়ে প্ৰশ্ন কৰা যায় তেতিয়া তেওঁ দেখুৱাই দিয়ে যে চিৰিয়াখানাৰ বিভিন্ন স্থানত দেৱাল ভঙা আছে, সেইপিনেৰে ওলাই যায়। স্থানীয় ৰাইজে কয় যে দিনে নিশাই অসংখ্য হৰিণ এইপিনে ওলাই যায় আৰু বহু অচিনাকি মানুহে আহি গাড়ীত ভৰাই হৰিণবিলাক চিৰিয়াখানাত দিম বুলি লৈ যায়। এইখিনি কথা আজিও যদি কোনোবাই যায় স্থানীয় ৰাইজে সেই কথাটোৱে ক'ব। সেই অচিনাকি মানুহবিলাকে চিৰিয়াখানাত লৈ হৰিণটো আনে নে আন কৰবালৈ নি বিক্ৰী কৰে, সেই কথাটো আৰু ৰাইজে নাজানে। আমি তেতিয়া কৈছিলোঁ যে তুমি বেৰাখন দিব লাগে আপোনালোকে, যে পইচা নাই বুলি কয়। চিৰিয়াখানাৰ বেৰা দিবলৈ পইচা নাই, যে সেই কথাটো কেতিয়াও আচলতে গ্ৰহণযোগ্য নহয়। যদি মুক্ত বিচৰণৰ জীৱ থাকে তেতিয়াহ'লে বাউণ্ডেৰী বেৰাটো দিবই লাগিব। গতিকে তাৰ উপৰি চিৰিয়াখানাত বিভিন্ন ধৰণৰ ঘটনা দুষ্কাৰ্য হৈ আছে। প্ৰথম ঘটনা ঘটিছে হস্পিটেলখন বন্ধ কৰি দিছে। জন্তুৰ চিকিৎসাৰ ব্যৱস্থাটোই তাত নাই। সাধাৰণভাৱে জন্তুৰ কিবা এটা হ'লেও এম্বুলেঞ্চ এখন মাতি খানাপাৰালৈ লৈ যাব লগা হয়। তাত এখন অত্যাধুনিক চিকিৎসালয় আছিল আৰু সেইখন 2017 চনৰ 5 মে'ৰ পিছৰ পৰা অপাৰেশ্যন থিয়েটাৰ আৰু এক্সৰে চেণ্টাৰটো দুইটা বিকল হৈ গৈছে। সেই কথা RTIত স্বীকাৰ কৰিছে সিহঁতে। আৰু গোটেই অভিযোগবোৰ RTI তথ্যৰ ওপৰত ভিত্তি কৰিয়ে আমি গভৰ্ণমেণ্টক দি আছিলোঁ ইমান দিনে। তাৰ উপৰি আৰু এটা কথা হৈছে যে তাত 2017 চনৰ মে' মাহৰ পৰা, সেইটো RTI তথ্য, জন্তুৰ খাদ্য 3 ভাগৰ 1 ভাগ কমাই দিছে। সেইটো RTIত আছে, সেইবিলাক কথা আমি পেপাৰত দিছোঁ, ওলাইছে সেইবিলাক কথা বহুত ডাঙৰকৈ। তেতিয়া প্ৰশ্ন হয় যে জন্তুৰ সংখ্যা কমিছে নেকি, নাইবা জন্তুৰ খাদ্য কমাই দিয়া হৈছে নেকি? এই গোটেই প্ৰশ্নবোৰ, এইবিলাক বিস্ফোৰক অভিযোগ। এই কোনো অভিযোগৰ আজিলৈকে কোনো প্ৰমাণ তদন্ত কৰা নহ'ল। চৰকাৰে কোনো ধৰণৰ তদন্ত নকৰিলে। খোদ বনমন্ত্ৰী নিজেই তেওঁৰ যেতিয়া কনফাৰেন্স হলত মিটিং হয় চিৰিয়াখানা সুৰক্ষা মঞ্চৰ লগত, মিডিয়াৰ সন্মুখত তেওঁ নিজেই কৈছে যে আপোনালোকৰ অভিযোগৰ সৈতে মই একমত, মই সকলো কথাই কনভিন্স, কিন্তু মোক অলপ সময় লাগিব হেৰিৰ মানে আমোলাৰ মেৰ পাছৰ পৰা বস্তুবিলাক মই তাৰমানে ওলাবৰ কাৰণে। গতিকে মোক অলপ সময় দিয়ক আৰু আপোনালোকে মোক সহযোগ কৰক। আমি তেতিয়া কৈছিলোঁ যে আমাৰ সহযোগ সদায় পাব আপুনি, দিনে নিশাই আমি আপোনাৰ লগত আছোঁ, কেৱল আপুনি জুখন ৰক্ষা কৰক। কিন্তু তেওঁ এনেকুৱা ধৰণৰ কথা কোৱাৰ পিছত ৰহস্যজনকভাৱে তাৰপিছত নীৰৱতা, তেওঁ কোনো কথা নাই। গতিকে চিৰিয়াখানাখন আজি ব্যক্তিগত খণ্ডত দিয়া কাৰ্যত আমি কঠোৰ ভাষাৰে গৰিহণা দিছোঁ। আমি এই কাৰ্য কোনো কাৰণতে মানি নলওঁ। অহা 19 অক্টোবৰত আমি সকলো দল সংগঠনক মাতি এখন সন্মিলিত সংগ্ৰাম সমিতি গঠনৰ কাৰণে আমি এখন সভা ইতিমধ্যে আহ্বান কৰিছোঁ আৰু সেই দিনাৰ পৰা 19 অক্টোবৰৰ পৰাই ধাৰাবাহিকভাৱে চিৰিয়াখানা ৰক্ষাৰ দাবীত আন্দোলন চলিব আৰু সমান্তৰালভাৱে। আমি এই মুহূৰ্তত চিৰিয়াখানা সুৰক্ষা মঞ্চৰ মন্তব্য আগবঢ়ালোঁ। চিৰিয়াখানা সুৰক্ষা মঞ্চৰ যি অভিযোগ, সেই অভিযোগক লৈ এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই। এই মুহূৰ্তত এই বনমন্ত্ৰীগৰাকীয়ে কি মন্তব্য আগবঢ়াইছে, সেই মন্তব্য আগবঢ়াইছে। মুখ্যমন্ত্ৰীয়ে ক'ত দেখিলে মই আৰু মুখ্যমন্ত্ৰী আৰু পাঞ্জাবী মানুহ বহিলোঁ, এইবিলাক মানে
এনেকুৱা কথাবিলাক মানে যাৰ মানে 0% হেৰি নাই গম পাইছে নহয় মই সোজা কথা কোৱা মানুহ কৰ সুৰক্ষা মঞ্চ আৰু কৰ কি সি আহি ক'ত দেখিলে কোন ঠাইত দেখিলে কোন পাঞ্জাবী মানুহ হয় আৰু কোন গুজৰাটী মানুহ হয় মই বহাই মুখ্যমন্ত্ৰীৰ লগতে মই প্ৰতিদিন বহোঁ বাট জুলৈ কোনো কথা হোৱাই নাই আমাৰ আমি বহাৰ প্ৰশ্নই নুঠে এক উৰা বাতৰি মিছা কথা যিটোৱে কয় আপুনি কাজে এইটো মানে এনেকুৱা নহয় যে আমাৰ ইয়াৰ হৰিণাবিলাক পলাই গ'ল আৰু ৰাইজে ধৰি খাই আছে আৰু কোনোৱে কমপ্লেইন কৰোঁতে কথা কওঁতে টেক্স নালাগে তো সেইকাৰণে তেওঁলোকে কৈ থাকিব পাৰে যিসকলে মিছা কথা কোৱাৰ যিসকলে এনেকুৱাই উৎপাত এটা আৰম্ভ কৰাৰ যিসকলে অভ্যাস বাই বাট যিসকলে মানে মিছা কথা ক'ব পাৰে 1200 যদি মৰিলে ইয়াতে কেইশ আছেই সেইটোৰ আগতে তথ্য লওক এতিয়া কথা হৈছে এই যে 1200 ক'লে 12000 ক'লে কিবা কৈছে আপোনালোকক কৈছে মোক কোৱা নাই এতিয়া কথা হৈছে যে হয় নেচাৰেল ডেথ হয় হ'ব লাগে নহ'লে সৃষ্টি ৰক্ষা নহ'ব আপুনি যদি মোক সোধে পচিং কিমানটো হ'ল কাজিৰঙাত ৰাইনো মই এটা তথ্য দিম মৰিলে কিমান মই আৰু এটা তথ্য দিম নহয় মৰাৰ বিভিন্ন কাৰণ থাকিব পাৰে ফ্লাড হ'ব পাৰে নেচাৰেল কেলামিটিজ হ'ব পাৰে বা যিকোনো